দুটা কথাক লৈ আজি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে আজি যি জোৰ সমদল জোনাই বজাৰত অনুষ্ঠিত কৰিছে। প্ৰথম কথাটো হৈছে জোনাই অঞ্চলৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত যেনেধৰণে বাংলাদেশীয়ে ইয়াত কাঠফুলাৰ দৰে দিনক দিনে ফুলি উঠিছে, সেই তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে চৰকাৰক 15 দিন আমি সময় দিব বিচাৰিছোঁ। এই 15 দিনত যদি তেওঁলোকে এই বাংলাদেশীসকলক যদি উচ্ছেদ নকৰে বা বাংলাদেশীসকলে যদি এই 15 দিনৰ ভিতৰত তেওঁলোকে টালি টিপলা বান্ধি নিজৰ স্বগৃহলৈ যদি ঢাপলি নেযায়, তেতিয়াহ'লে কিন্তু আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতি আমি নিজাববীয়াকৈ আমি একশ্যন ল'বলৈ বাধ্য হ'ম। আৰু দ্বিতীয়টো কথাটো হৈছে যি আমাৰ ড্ৰাগছ আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে জোনাই অঞ্চলটো আমি ড্ৰাগছ মুক্ত জোনাই হিচাপে আমি চাব বিচাৰোঁ। সেই উদ্দেশ্যে আমি টাকাম মিচিং পৰিণ কেবাঙে বিগত সময়তো আমি জোনাই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসকলক লগত লৈ আমি ড্ৰাগছ অভিযান কাৰ্য আমি ৰূপায়িত কৰি আহিছোঁ। সমান্তৰালভাৱে আজি পুনৰবাৰ আমি ড্ৰাগছ বেপাৰীসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। পুনৰবাৰ যে আমি জোনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে এই ড্ৰাগছ বেপাৰীসকলক কেতিয়াও আমি সমৰ্থন নকৰোঁ। আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে নিজে এই ড্ৰাগছ বেপাৰৰ পৰা আঁতৰি থাকক, নহ'লে আমি টাকাম মিচিং পৰিণ কেবাং জোনাই জিলা সমিতিয়ে আমি কিন্তু নিজাববীয়াকৈ একশ্যন ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি 50 জনতকৈ অধিক ড্ৰাগছ পেডলাৰক আমি আৰক্ষী প্ৰশাসনক চমজাই দিবলৈ আমি সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত যদি